তামাহাৰ যেটো হাতীদুৰাত পেট্ৰল পাম্প আছে এই পেট্ৰল পাম্পত মোৰ দাদা এটা ডাঙৰ দাদা এটাই 310 টকা তেল ভৰাইছে তাত 1 লিটাৰ মান পেট্ৰল দিছে এই যেটো পেট্ৰল পাম্প আছে এই পেট্ৰল পাম্পত এনেকুৱা দুৰ্নীতি আগৰ পৰাই হৈ আছে বহুত কমপ্লেইন দিছে কিন্তু কোনো ৰিঅ্যাকশন লোৱা নাই আপোনাৰ নিউজ চেনেলৰ দ্বাৰা কৈ আছো এইটো যাতে সমাধান কৰি দিয়ে আৰু এই পাম্পটো বন্ধ কৰি দিব লাগে তদন্ত হ'ব লাগে এই পাম্পৰ যি ম্যানেজাৰ আছে ই এনেকুৱা দুৰ্নীতি কৰিবলৈ কৈছে নেকি যিবিলাক মানুহ আছে ইয়াত 310 টকাৰ পেট্ৰল ভৰাইছে 310 টকাত ভৰাইছে তাত 1 লিটাৰ মান পেট্ৰল দিছে আৰু বাকিবিলাক ইহঁতে কি কৰিলে মই নাজানো পিছত আপোনালোক কোৱা নাই কৈছো ইহঁতে আকৌ কৈ আছে যে এতিয়া আহক মই ভৰাই দিম 310 টকা তেল দিয়াৰ পৰিৱৰ্তে 1 লিটাৰ তেল দিয়ে কিয় 1 লিটাৰতো বেছি আছিল না মই মানে ৰানিং মিটাৰত 310 টকাৰ ভৰাইছে 310 টকা মোৰ পৰা চাইছিল 310 টকাৰে দিছিল 3-4 খান বাইকত একেলগে তেল দিছিল কিমান কিনি 4 খান 5 খান বাইকত মিলি 310 টকা যে আপোনাক দিছে আপুনি কিমান পৰিমাণ তেল দিছে পইচাটো মই হাতত দিয়া নাই নিহতে অনলাইন মাৰিছিল কিন্তু মই শুনা নাই তাৰপিছত মই ৰানিং অৱস্থাত তেল দিছিলোঁ আৰু 4খন বাইকত 4খন বাইক মিলি 1010 টকা হৈছিল নিয়ম কি একেলগে দিব পাৰে নেকি 4-5খন বাইকত দিব পাৰে নেকি দিব পাৰে মানে কি বহুত ভিৰ আছিল তো কেনেকৈ দিব পাৰে এইটো ৰুলছত আছে নেকি কিবা নাই মিটাৰটো জিৰো কৰিব লাগিছিল মিটাৰ জিৰো কৰি এটা কৰি দিব লাগে না নিয়ম হিচাপে আপুনি কিয় একেবাৰে 4খন গাড়ী দিছে ভিৰত মানে কি এজনে ফোন কৰিছিল বা এজনে ফোন কৰে এনেকা দিব পাৰে নিটো এনেকা কৰি দি থাকে আপোনালোকে নাই সদায় নিটো মানে কেতিয়াবা ভিৰ হলে বাৰে 50 এনেকা বহুত অভিযোগ আছে যে আপোনালোকে তেল কম দিয়ে কি হ'ব তেলটো কম নিটো আজি কেনেকা হ'ল 310 টকাৰ পৰিৱৰ্তে 1 লিটাৰ তেল এইটো ভুল ক্ৰমে হ'ব পাৰে এইটো ভুল হৈছে ভুল হৈছে আপোনাৰ আজি মানে 310 টকা তেল ভৰাইছে 1 লিটাৰ মান পাইছে এইটো আপোনাৰ ভুল হৈছে 1 লিটাৰ তো মই দিয়া নাই 1 লিটাৰ 6 লিটাৰ কিয় মই 4-5 খান গাড়ী মিলি 1010 টকা তেল দিছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221